হেল্ল' বন্ধুসকল, আপোনালোকে জানেই বতৰটো কি চলি আছে। দুটা দেশৰ মাজত যুদ্ধ আৰম্ভ হ'ল। আৰু মই আজি অসমীয়া দি ক'ম, কাৰণ মই গোটেই অসমবাসীৰ কাৰণে, আমাৰ বড়ো হওক, বঙালী হওক, বিহাৰী হওক, ৰাজবংশী হওক, সিহঁতৰ কাৰণে এই ভিডিঅ'টো চবেই বুজি পাওক বুলি মই অসমীয়া দি ক'ম। কাৰণ কিছুমান মানুহ আমাৰ পাঞ্জাৱত অসমৰ মানুহ আছে, এতিয়া বাটিন্দাত অসমৰ কিছুমান মানুহ আছে, আৰু অমৃতসৰত আছে, ধানকোটত আছে। আজি যোৱা ৰাতি বহুত ভয়াৱহ আছিল ৰাতিটো, কাৰণ ব্লেকআউট দিছিল ৰাতিও। আৰু জম্মুত 1:30 বজাত এটা মিছাইল এৰিছে, আৰু কিবা 4টা বজাত গুলীবাৰী হৈছে আৰু কি। তাৰপিছত অমৃতসৰত হৈছে, বাটিন্দাত হৈছে, ধানকোটত গুলীবাৰী হৈছে, মিছাইল এৰিছিল পাকিস্তানখনে। কিন্তু জলন্ধৰতো এৰিছিল, কিন্তু জলন্ধৰত কৰিব পৰা নাই একো। কিন্তু ৰাতি কি হ'ব একো বুজি নাপাওঁ। এতিয়া 2-3 ঘণ্টা আগত হুচিয়াৰপাৰত আৰু এটা মিছাইল পাল, কিন্তু বহুত ভয়াৱহ হৈছে। কিন্তু আৰু কিছুমান মানুহকেইটা কি কৰি আছে, বেলেগ দেশৰ যুদ্ধ হোৱাৰ ভিডিঅ'টো ফেক ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত দি আৰু মানুহক বেছি গৰম কৰি আছে, বতৰটো আৰু বেয়া কৰি আছে। সেইকাৰণে ছ'চিয়েল মিডিয়াত যিকোনো দি আছে সেইবিলাক বিশ্বাস নকৰিবি, সেইগিলা বেছিভাগেই ফেক। আৰু মই নিজৰ ছেফটিৰ কাৰণে লৈছোঁ, বতৰটো কি হ'ব নাজানো, সেইকাৰণে মই লৈছোঁ অলপমান ঔষধ, কিবা ORS কেইটা, মেডিচিন কেইটা লৈছোঁ। তাৰপিছত ID প্ৰুফ কেইটা, ডকুমেণ্ট কেইটা লৈছোঁ, ডায়েৰীৰ ফোন নম্বৰ কেইটা লিখি থৈছোঁ, আৰু ফোন চাৰ্জাৰ্ছ কেইটা চবকেইটা ৰেডি থৈছোঁ। ৰাতি কি হ'ব বুজি নাপাওঁ, সেইকাৰণে চবকেইটা ৰেডি কৰি থৈছোঁ। ল'ৰা ডকুমেণ্টকেইটা লৈছোঁ, আৰু মোৰ ID প্ৰুফ কেইটা লৈছোঁ, আৰু লগতে ঔষধ, আৰু এটা ছেফটিৰ কাৰণে মই এটা চাকু লৈছোঁ। কি হয় বতৰটো ক'ব নোৱাৰি ন, সেইকাৰণে চাকুটো লৈছোঁ। সেইগিলা বস্তু নিজৰ ওচৰত সদায় কাষত থাকিবি। আৰু আপোনালোকে যদি ৰাচন পানী নাই, ৰাচন পানী সপ্তাহৰ কাৰণে ৰাচন পানী আনি থ'ব, আৰু পানী 3-4 দিনৰ কাৰণে জমা কৰি থ'ব। কিন্তু লাইটৰ কোনো ভৰসা নাই, লাইটে ব্লেকআউট কৰিছে, সেইকাৰণে লাইটে মাজে মাজে আজিকালি বেছি নাথাকেই লাইট। সেইকাৰণে আপোনালোকে চব বস্তু ৰেডি কৰি থ'ব, আৰু বেছি ভয় খাব নালাগে। আমাৰ যদি অসমৰ কিছুমান মানুহে পাঞ্জাৱত আহি নিবাসী আছে, অমৃতসৰত আছে, ধানকোটত আছে, সিহঁতৰ কাৰণে এটা কওঁ, বেছি ভয় খাব নালাগে। আপোনালোকে যদি বেছি অসুবিধাত পৰিছে, আমাৰ সেনা বাহিনী আছে, তাক আপোনালোকে কিবা কৰিব পাৰে আৰু কি, কণ্টেক্ট কৰিব পাৰে, সিহঁতৰ লগত ডিছকাছ কৰিব পাৰে আমাক ছেফটিৰ কাৰণে। সিহঁতে পাঞ্জাৱ চৰকাৰে চবৰ কাৰণে হাতত লৈছে, বেছি ভয় খাব নালাগে, আৰু বেলেগৰ কথা শুনি বেছি ঘাবৰাবও নালাগে। সেইকাৰণে নিজৰ ছেফটি নিজৰ হাততে, বা যদি গুলীবাৰী হৈছে আপোনালোকে ছাইড মাৰি থাকক, ছেফটি আপোনাৰ হাতৰ ভালদৰে আপোনালোকে কেয়াৰ কৰি থাকিব। আৰু মই ভাবোঁ কি জানা, বেলেগ দেশৰ আতংকবাদী মাৰাতকৈ আমাৰ ভিতৰত যে, আমাৰ দেশৰ ভিতৰত যে দেশদ্ৰোহী লুকাই আছে, সিহঁতক ধৰি ধৰি মাৰিব লাগে। কাৰণ সিহঁতৰ কাৰণে এইগিলা হৈছে, যুদ্ধ কৰিব লগা হৈছে। নহ'লে ইমান সুৰক্ষা বল থাকিও জম্মু কাশ্মীৰত কেনেকৈ সোমাই আতংকবাদী আমাৰ দেশত আহি আমাৰ মানুহক মাৰি পেলাব পাৰিলে, কাৰণ সেইগিলা আমাৰ দেশৰ কিছুমান দেশদ্ৰোহীৰ কাৰণে হৈছে। সেইগিলা কাৰণে আজি যুদ্ধ কৰিব লগা হৈছে। চ' গাইজ, আপোনালোকে ক'ব বিচাৰোঁ যে য'ত য'ত আছে অলপ কেয়াৰ কৰি থাকিব, আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব।